20 মিনিটতে এনেকৈ ধুনীয়াকৈ ঘৰতে বনোৱা হাঁহৰ মাংস ৰেডি হৈ গ'ল। বহুত টেষ্টি হয় আৰু আমি ঘৰৰ পৰিয়ালৰ সকলোৱে খাই ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব। এনেকুৱা এখন হাঁহৰ মাংসনো মই কেনেকৈ বনালোঁ সেইটো চাবলৈ আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ চাইছোঁ যদি মোৰ পেজটো ফ'ল' কৰি দিব। বাই। হাঁহে কোমোৰাই হাঁহৰ মাংসখন কাৰ বাৰু প্ৰিয়? অসমীয়া মানুহে বাৰু হাঁহে কোমোৰাই মাংসখন খাবলৈ বহুতেই ভাল পায়। আজি ময়ো বনাবলৈ লৈছোঁ হাঁহৰ মাংস। অৱশ্যে কোমোৰাৰ লগত নহয়, এই আলুৰ লগতহে বনাম। আমাৰ ঘৰত সকলোৱে হাঁহৰ মাংস খাবলৈ ভাল পায়, কিন্তু সঘনাই অনা নহয়, কাৰণ হাই প্ৰেছাৰত বোলে হাঁহৰ মাংস খোৱা ভাল নহয়। সেইকাৰণে বহুত সেৰেঙাকৈ অনা হয় আৰু মাজে মাজে আনে। আমাৰ মাইনাই খাবলৈ বহুত ভাল পায়, সেইকাৰণে আজি অকণমান হাঁহৰ মাংস আনিছে। সেইকণকে মই আজি বনাব লৈছোঁ। এয়া তেলখিনিত গৰম হোৱাতে মই দি লৈছোঁ গোটা জিৰা এটা, দালচেনি এটুকুৰ আৰু তেজপাত এটা। আৰু এতিয়া পিঁয়াজখিনি একদম অলপ ভাজিছোঁ। খুবেই বেছি ভাজিব নালাগে পিঁয়াজখিনি, কাৰণ হাঁহৰ মাংসখিনি যিহেতু ভাজিব লাগে বহুতকৈ। আৰু অসমীয়া যিখিনি আহাৰ হয় মানে খাদ্য হয়, সেইখিনি কম মছলাটো মানে বহুত টেষ্টি হয়। সেইকাৰণে আৰু খুব সহজতে বনাব পাৰি। আজি এই ৰেচিপিটো একদম যিসকলে বনাই পোৱা নাই নাইবা বনাবলৈ টান পায়, মাংস বুলি ক'লেই ভয় খায়, তেওঁলোকে শেষলৈকে চাব। মোৰ বিশ্বাস মানে এইটো ৰেচিপি ফ'ল' কৰি পেলাই বনালে সহজেই বনাব পাৰিব, একো টান নহয়। এয়া দেখিছেনে পিঁয়াজখিনি একদম অলপ ৰঙচুৱা হৈছে, কোমল হৈ গৈছে। ইয়াতে মই এতিয়া হাঁহৰ মাংসখিনি দি দিম। ইয়াত মই আগতেই নিমখ হালধি একো সানি লোৱা নাইকিয়া, একদম চিম্পুলকৈ বনাম। হাঁহৰ মাংসখিনি ইয়াত দি লৈছোঁ। এতিয়াহে মই নিমখ আৰু হালধি দিম। পিছৰ মছলাখিনি দিয়াই নাই, অকল পিঁয়াজ দি ভালোতে এয়া দেখিছেনে কেনেকুৱা ধুনীয়াকৈ কালাৰটো হৈছে। এয়া অলপ অলপ সিজিয়ে গৈছে, কিন্তু মই বেলেগ পিচি থোৱা যিখিনি নহৰু আদা আছে সেইখিনি দিয়াই নাইকিয়া। এতিয়া মই একেবাৰে সুদাকৈ মাংস বনালে ভাল নাপাওঁ। এয়া দুটা ডাঙৰ আলু মই এনেকুৱা চাইজত কাটি লৈছোঁ, সেয়া দি দিম। আলু বা কোমোৰা কিবা দিলেহে ভাল পাওঁ। এইখিনি ইয়াতে অলপ সিজিব দিম। মাংসৰ যিখিনি তেল থাকে, হাঁহৰ মাংসত তেল ওলায় অলপ সৰহকৈ। আৰু খানা বনাই মই বহুত ভাল পাওঁ। পাকঘৰত মোক বস্তু যোগান ধৰিলে মই বনাব পাৰোঁ বিধে বিধে, বহুত ভাল পাওঁ। চখ আছে, খোৱাত থাকিও মোৰ বনোৱাত চখ আছে। আৰু কিবা এটা শিকিলে নতুনকৈ মোৰ বনাবলৈ বহুত মন যায়। অসমীয়া যিবিলাক খাদ্য সেইবিলাক মই বনাই পেলাই বেছি ভাল পাওঁ। আৰু আপোনালোকে সেয়া চাই পেলাই ভালো পায়, কমেণ্ট কৰে, ভাল লাগে। এইখিনি এতিয়া অলপ মই ভাজি ল'ম, তাৰপিছতহে মই পিছা মছলাখিনি দিম। পিছা মছলাখিনি নিদিওঁতে একদম অকল পিঁয়াজ দি ভাজিলে দেখিছিলে কেনেকুৱা কালাৰ হৈছে, হেৰি হৈছে। আৰু আলুও প্ৰায় সিজি গৈছে। এতিয়া মই ইয়াত নহৰু আদা জলকীয়া জিৰা যিখিনি পিচি থৈছিলোঁ সেইখিনি মই দি দিম এতিয়া ইয়াতে। এয়া মই পিচি থৈছিলোঁ, এয়া মিক্সিতে এইখিনি ইয়াত দি দিম। আৰু পিছা মছলা সদায় পিছত দিব লাগে, নহ'লে ইয়াৰ গোন্ধটো নাথাকে। যিহেতু হাঁহৰ মাংস অলপ বেছিকৈ ভাজিব লাগে, তেতিয়াহে তাৰ কালাৰটো আহে। মছলা দিয়াৰ পিছত যে এনেকুৱা হৈ গৈছে, গোন্ধ যে কেনেকুৱা ধুনীয়া ওলাইছে নহয়। আপোনালোকে কোনে কোনে খাই ভাল পায় হাঁহৰ মাংস কমেণ্টত জনাবচোন। আৰু কেনেকৈ বনায় মই এইটো পদ্ধতিত মানে বনাবলৈ বহুত সহজ পাওঁ। আগতে কোমোৰা দিও বনাইছোঁ, আজি কোমোৰা নাই কাৰণে আলু দিছোঁ। এতিয়া এইখিনি অলপ ভাজি থাকি পেলাই অকণমান পানী দি পেলাই মানে ঢাকন দি দিম সিজিবৰ কাৰণে। আৰু মাংসত কেতিয়াও মই ঠাণ্ডা পানী নিদিওঁ, সদায় গৰম পানীয়ে দিওঁ। আৰু কমাই কমাই পানী দি পেলাই সিজাব লাগে, নহ'লে টেষ্টটো নাথাকে। মছলাখিনিৰ পৰা একদম তেল ওলাই গৈছে, তাৰমানে মছলাখিনি ভালকৈ ভাজ খাই গৈছে আৰু বহুত ভাল গোন্ধ ওলাইছে। এতিয়া মই গৰম পানী অলপ দি দিম ইয়াতে, আৰু কেনেকুৱা হয় চাব আপোনালোকে শেষলৈকে ভিডিঅ'টো। এয়া গৰম পানী দি দিছোঁ, একদম বক বককৈ উতলিছে। আৰু আলুও সিজি গৈছে, মাংসও সিজিছে, হ'লেও অলপ উতলাই লওঁ আৰু অলপ।
আপোনালোকে ক'বচোন কেনেকুৱা হৈছে দেখিবলৈ। এয়া আমাৰ একদম ঘৰতে বনোৱা টেষ্টি হাঁহৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে ক'বচোন কেনেকুৱা হৈছে দেখিবলৈ, কমেণ্টত জনাব। আৰু কোনে কোনে এনেকৈ বনালে খাই ভাল পায় সেইটোও জনাব। আৰু অলপ মই শুকান কৰিছোঁ কাৰণ দালিও আছে, সেইকাৰণে। এয়া এতিয়া আমি ৰাতি আহাৰ কৰিম। আৰু এইটো মানে ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে।